যিখিনি ব্যৱহাৰ কৰিছিল তাৰে ফলশ্ৰুতি নে আন কিবা? এইটোৱে মূল কাৰণ হয়। মইতো এতিয়া অফিচ পাইছোঁ, মই তাৰ লগত কথা পাতিম কি কৰা যায়। কি হৈছিল গোটেই ঘটনাটো? এইটো গোটেইখিনি ভিডিঅ'ত আছিলে। আমিতো চৰকাৰ নিয়ম মতে পলিচি মতে কাম কৰি আছোঁ, কিন্তু তেখেতৰ এটা দুৰ্ব্যৱহাৰ কৰিলে, ইণ্টিমিডেট কৰিলে এণ্ড চৰি চপে ৰেকৰ্ড কৰি এইটো মিডিয়াকে দিলে এণ্ড that was not the way honorable MLA should operate. এইটো জাষ্ট আটাইতকৈ ডাঙৰ কথা যে তাৰ যিটো ভিজুৱেল, সেই ভিজুৱেলটো সেই বৈঠকখনত আপোনালোকৰ কেমেৰা এলাউ আছিল নে নাই, পাৰ্মিশ্যন আছিল নে নাই? লুকাই লুকাই কৰিছে, আমিতো এলাউ কৰা নাছিলোঁ। মইতো ফাৰ্ষ্ট আমি আপোনাৰ চেম্বাৰক মাতিছিলোঁ, তেখেতৰ অহা নাই, কৈছে কি তাতে কৰিম এণ্ড লুকাই লুকাই এইটো ওলালে। কিবা একশ্যন আপোনালোকৰ ফালৰ পৰা তাৰ বিৰুদ্ধে কৰিছে নেকি, সেই ভিজুৱেলছখিনিৰ বিৰুদ্ধে? আমিতো ফাৰ্ষ্ট আমাৰ বান আক্ৰান্ত ৰাইজ কেনেকৈ সহযোগ আগবঢ়াবলৈ আমি কৰিব পাৰোঁ এইটো ফাৰ্ষ্ট চাম এণ্ড এইবিলাক আমি পাছত কথা পাতিম। কিন্তু আৰু এটা কথা, সমান্তৰালভাৱে 12 ঘণ্টাৰ কাম কাজ একেবাৰে বন্ধ হৈ গ'লেও বান আক্ৰান্ত এইসকল ৰাইজৰো কিছু হাহাকাৰ হ'ব। মই আপোনাৰ অফিচৰ ষ্টাফ লগত আহ্বান কৰিম, অনুৰোধ কৰিম কি এইটো আমি পিছত স্থগিত কৰিবৰ কাৰণে তেখেতলোকে আহ্বান কৰিম। এতিয়া আমাৰ বান আক্ৰান্ত ৰাইজকে কেনেকৈ সহযোগ আগবঢ়াব, আমাৰ কাম চলি আছে, ৰিহেবিলিটেশ্যন, আমাৰ DBT গ্ৰেণ্ট দিবাত কাম চলি আছে। এইটো প্ৰায় চলি থাকিবৰ কাৰণে মই তেখেতকে আহ্বান কৰিম এণ্ড নিশ্চয় মই ভাবিম কি তেখেতৰ আমাৰ মাত শুনিব এণ্ড ফল কৰিব। ধন্যবাদ।